हेलो फ्रेंड सो आपनलोगर कारण बिग अपडेट एटा লৈ আহিছো যিসকলে এইচএস সেকেন্ড ইয়াৰৰ ফাইনাল দিলে আসাম কাউন্সিলৰ আন্ডাৰত আপোনালোকৰ মাৰ্ক মানে আপোনালোকৰ হিচাপত পোৱা নাই সো আপোনালোকে ৰিচেক দিব বিচাৰে সো এই বিষয়ে এটা ভিডিও লৈ আহিছো সো ৰিচেক দিবলৈ হলে আপোনালোকে কি কৰিব লাগিব ৰিচেক দিবলৈ হলে এটা চাওক এতে নোটিস দিয়া আছে যিদিনা পৰীক্ষাৰ ৰিজাল্ট আউট হৈছে তাৰ পিছত হেদিনাৰ পৰা লৈ 3 দিন পিছত আপোনালোকে 3 দিন পিছত ৰিচেক এপ্লাই কৰিব পাৰিব সো ৰিচেক এপ্লাই কৰিবলৈ হলে আপোনালোকে লিংক এতেলৈকে মই লিংকৰ পিছত লিংকৰ বিষয়ে পিছত কৈ আছো সো এটা সাবজেক্টত আপোনালোকে কি কৰিব লাগিব 300 দিব লাগিব আপোনালোকে যি কেটা ইচ্ছা আপোনালোকে দিব পাৰিব সো এটা সাবজেক্টত 300 দিব লাগিব আৰু নেক্সট আপোনালোকে জিকেটা এপ্লাই কৰিব পাৰিব এটো চাওক এতে দিয়া আছে স্টুডেন্ট মে বি এপ্লাই ফৰ ৰিচেক অফ এইচএস ফাইনাল এক্সামিনেশন 2024 আনসার স্ক্রিপ্ট আফটার 3 days এতেলৈকে মানে ৰিজাল্টৰ সো ৰিচেকৰ এপ্লাইৰ কোনো লিংক অহা নাই সো আহিলে আমি দি দিম ভিডিওৰ ডেসক্ৰিপশনত থ্যাংক ইউ ফৰ ওয়াচিং মাই চেনেল